আজি বনাবলৈ লৈছোঁ তিলৰ বৰফি। এই বৰফিখিনি বনাবলৈ একেবাৰে সহজ, খাবলৈও ভাল লগা হয়। তাৰ কাৰণে মই এই বাতিটোৰে সম্পূৰ্ণ এবাতি বগা তিল লৈ লৈছোঁ আৰু তিলখিনি একেৰাহে ভাজি থাকিব লাগিব, নহ'লে ক'লা পৰি যাব। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু এইখিনি ভাজি হৈ গ'ল। এতিয়া অলপ সময় ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দি লৈ গুড়া কৰি লৈছোঁ। তিলখিনি একেবাৰে বহুত বেছি গুড়া কৰি লোৱা নাই, মাজে মাজে গোটা গোটা হৈ আছে। এতিয়া কেৰাহী এটা পাতি লৈ যিটো বাতিৰে তিল লৈছিলোঁ সেই বাতিটোৰে গুড় লৈছোঁ। এই বাতিটোৰে মই সম্পূৰ্ণ এবাতি তিল লৈছিলোঁ। এতিয়া গুড়খিনি 1 আঙুলমান কমাই লৈছোঁ আৰু ঘিউ এচামুচ দি গুড়খিনি লৰাই আছোঁ। ঘিউ সলনি পানী ব্যৱহাৰ কৰিব পাৰি। পানী বহুত বেছি দি ল'ব নালাগে, অকণমান ছটিয়াই দিলেই হ'ল। গুড়খিনি চাৰিওফালে জালিৰ দৰে ফুট ফুট হৈ আহিলে গুড়ৰ পাকটো হৈ যায়, বহুত বেছি পাক দিব নালাগে। এতিয়া যিখিনি তিল গুড়া কৰি লৈছিলোঁ সেই তিলখিনি অলপ অলপকৈ দি মিলাই লৈছোঁ। তিলখিনি দিয়াৰ আগে আগে গেছটো অফ কৰি লৈছোঁ। তিলখিনি একেবাৰে দি দিলে গুড়ৰ পৰিমাণ কম হ'লে অসুবিধা হ'ব পাৰে। মোৰ ঠিক জোখতে হৈছে, একে কমো হোৱা নাই বেছিও হোৱা নাই। এতিয়া ষ্টিলৰ থাল এখনত অকণমান তেল লগাই লৈছিলোঁ আৰু ইয়াত তিলৰ মিশ্ৰণখিনি দি লৈ এনেদৰে বৰফি আকাৰত শ্বেপ দিবৰ কাৰণে ভালদৰে মিলাই লৈছোঁ। অলপ গৰম হৈ থাকোঁতেই ড্ৰাই ফ্ৰুট অলপ দি লৈছোঁ, তেতিয়া ভালদৰে লাগি যায়। নিদিলেও কথা নাই, খাবলৈ সমানেই ভাল লগা হয়। শ্বেপটো নিজৰ পচন্দ অনুযায়ী দি ল'ব পাৰি। মই অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। খুব সহজতে এৰি যায় আৰু কেইবাদিনলৈও কোমল হৈ থাকে, বহুত বেছি টান হৈ নাযায়। মই এপিচ আপোনালোকক ভাঙি দেখুৱাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভালে পাব। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব। আজিলৈ আহোঁ।